নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 17 ফেব্ৰুৱাৰী আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অসমৰ ইতিহাসত ৰাজধানীৰ বাহিৰত প্ৰথমবাৰলৈ অসম বিধানসভাৰ অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত হয়। অসম বিধানসভাৰ অধিৱেশন অসমৰ ইতিহাসত এয়াই প্ৰথম। কোকৰাঝাৰৰ বড়োলেণ্ড পৰিষদীয় বিধানসভা ভৱনত হ'ব অধিৱেশন। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হৈছিল বাজেট অধিৱেশনৰ কাৰ্যসূচী। পুৱা 11 বজাৰ পৰা আৰম্ভ হৈছিল দিনটোৰ কাৰ্যসূচী। কোকৰাঝাৰলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী বিধায়কসকল বাছেৰে পুৱা 6 বজাতেই ৰাওনা হৈছিল সকলো মন্ত্ৰী বিধায়ক। বডোফা চহৰত অনুষ্ঠিত হৈছিল অধিৱেশন। মন্ত্ৰী বিধায়কসকলেও প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বাজেট অধিৱেশনৰ দিনটোতেই বিধায়ক অখিল গগৈৰ গৰ্জন দেখিবলৈ পোৱা গৈছে সদনত। উত্তাল সদন। বাজেট অধিৱেশনৰ প্ৰথম দিনাই শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ গৰ্জন দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে। বাজেট অধিৱেশনৰ প্ৰথম দিনাই উত্তাল সদন। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণৰ মাজতে সৰব বিধায়ক অখিল গগৈ। BTR চুক্তিক লৈ লক্ষ্মণ প্ৰসাদ আচাৰ্যক প্ৰশ্ন বিধায়ক অখিল গগৈৰ। ৰাজ্যপালৰ ভাষণত BTR চুক্তিয়ে ঠাই নোপোৱাৰ অভিযোগ অখিলৰ। অখিল গগৈক সকিয়নি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। BTR চুক্তিক লৈ নিজৰ দাবী স্পষ্ট কৰাৰ দাবী বিধায়ক অখিলৰ। বাজেট অধিৱেশনৰ প্ৰথম দিনটোতেই গৰ্জন দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামত এইবোৰ চলিছে কি? হাতে মোবাইল লৈ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থী। লগেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই ভিডিঅ'। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অথন্তৰ দেখিবলৈ পোৱা গৈছে। হাতে মোবাইল লৈ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থী। তাৰ পিছতেই ভাইৰেল হৈ পৰিছে সেই ভিডিঅ'। মোবাইলত চাই উত্তৰ লিখিছে পৰীক্ষাৰ্থীসকলে। সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল দৃশ্য। এতিয়াও এই ঘটনাৰ তদন্ত হোৱা নাই। তামোলপুৰৰ ঘটনা বুলি জানিব পৰা গৈছে। একাংশৰ মতে তামোলপুৰৰ পৰীক্ষা কেন্দ্ৰৰ দৃশ্য এয়া। কটকটীয়া নিৰাপত্তাৰ পিছতো কেনেদৰে এই পন্থা লৈছে পৰীক্ষাৰ্থীসকলে? উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অথন্তৰ। মোবাইল চাই পৰীক্ষাৰ্থীয়ে লিখিলে পৰীক্ষাৰ বহীত উত্তৰ। তাৰ পিছতেই সেই ভিডিঅ' সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হোৱাৰ পিছতেই এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামক লৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ। শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছলৈ শ লোক। সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত বৃহৎ যোগদান। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ। বিজেপি অগপ AIUDF ত্যাগ কৰি কংগ্ৰেছলৈ শ লোক। সহস্ৰাধিক লোকৰ উপস্থিতিত কংগ্ৰেছৰ বিশাল যোগদান সভা। সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত যোগদান কাৰ্যসূচী কংগ্ৰেছৰ। কংগ্ৰেছত যোগদান কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যগৰাকীৰ সৈতে শ লোকে যোগদান কৰে কংগ্ৰেছত। যেতিয়া চৰকাৰৰ বিনাশ আহে তেতিয়া বুদ্ধিভ্ৰষ্ট হয় মন্তব্য ৰকিবুল হুছেইনৰ। উপস্থিত বিধায়ক ৱাজেদ আলী চৌধুৰী, আব্দুছ চুহান আলী চৰকাৰ। গোলকগঞ্জত কংগ্ৰেছৰ এই বিশাল যোগদান আৰু ৰাজহুৱা সভা অনুষ্ঠিত হয়। যোগদান সভাত শতাধিক পুৰুষ মহিলাই যোগদান কৰে কংগ্ৰেছ দলত। আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত বিজেপিয়ে বাধা প্ৰদানৰ অভিযোগ ৰকিবুল হুছেইনৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক পৰীক্ষা দি উভতি অহাৰ ছাত্ৰৰ সৈতে ভয়াৱহ ঘটনা। এজনৰ সৈতে শোকাবহ ঘটনা। 2জন আহত হৈছে বুলি জানিব পৰা গৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ সৈতে ভয়াৱহ ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত পতিত হৈছে 3গৰাকীকৈ পৰীক্ষাৰ্থী। ঘটনাত প্ৰাণ হেৰুৱাইছে এজনে। শোকাবহ ঘটনা সংঘটিত হৈছে। গুৰুতৰভাৱে আহত হৈছে আন 2জনকৈ লোক। পৰীক্ষা দি উভতিছিল ছাত্ৰকেইজন আৰু উভতাৰ সময়তেই পথ দুৰ্ঘটনা। হালবাৰী পথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিদুৱাৰ চেঙেলিমাৰী পৰীক্ষা কেন্দ্ৰৰ পৰা উভতিছিল ছাত্ৰকেইজন। দুৰ্ঘটনা প্ৰাণ হেৰুৱাইছে তেনজিং গয়াৰী নামৰ ছাত্ৰজনে। গুৰুতৰভাৱে আহত ৰিন্দা বসুমতাৰী আৰু ৰিংচা নাৰ্জাৰী।
ভালুকপুং লাল বাহাদুৰ শাস্ত্ৰী উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ আছিল যিগৰাকীৰ মৃত্যু হৈছে আন এটা ব্ৰেকিং নিউজ আনুষ্ঠানিকভাৱে গঠন হ'ল SIT গৌৰৱ গগৈৰ পত্নীৰ ISI বিতৰ্ক SIT গঠন কৰিলে অসম আৰক্ষীয়ে জনাইছো আন এটা ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ পত্নীৰ ISI বিতৰ্কৰ তদন্ত কৰিবলৈ SIT অৱশেষত গঠন কৰা হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই কঠোৰ হৈ পৰিছে অসম আৰক্ষী CID 05/25 নম্বৰত গোচৰ ৰুজু কৰি 5জনীয়া SIT গঠন পাকিস্তানৰ আলী শেখ নামৰ লোকজনৰ বিৰুদ্ধে ৰুজু হৈছে এই গোচৰ পাকিস্তানৰ আলী শেখৰ সৈতে গৌৰৱ গগৈৰ পত্নীৰ যোগসূত্ৰ SIT তদন্তৰ আওতালৈ আহিব সাংসদ গৌৰৱ গগৈৰ পত্নীও অসম আৰক্ষীৰ SIT 05/25 নম্বৰৰ গোচৰত সন্নিৱিষ্ট ধাৰা BNS 48 বহিৰাষ্ট্ৰৰ লোকৰ নিৰ্দেশত দেশৰ কোনো লোকে অপৰাধ কৰা BNS 152 দেশৰ সাৰ্বভৌমত্ব শান্তি শৃংখলাত বাধা হিচাপে থিয় দিয়া BNS 61 অপৰাধ প্ৰৱণতা 147 মিথ্যাচাৰৰ অভিযোগ আৰু বহুকেইটা ধাৰাত ৰুজু কৰা হৈছে গোচৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিছে পৰৱৰ্তী খবৰ আকৌ আহাত চেঁচা পানী আদালতত মুখ ঠেকেচা ট্ৰেডিং কেলেংকাৰীৰ 3 অভিযুক্ত জামিন নাপালে বিশাল ফুকন সুমি বৰা তাৰ্কিক বৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ মুখ ঠেকেচা তিনিওগৰাকীৰ বৰবৰুৱা থানাৰ 85/2024 নম্বৰ গোচৰৰ আজি আছিল শুনানি ন্যায়ালয়ে নাকচ কৰিলে বিশাল সুমি তাৰ্কিকৰ জামিন আবেদন ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতেই দিন কটাব লাগিব 3 অভিযুক্তই ৰাজ্য কপোৱা ভয়ংকৰ ট্ৰেডিং কেলেংকাৰীৰ যি 3গৰাকীকৈ মূল মাষ্টাৰমাইণ্ড আছিল সেই মাষ্টাৰমাইণ্ড 3গৰাকী বিশাল ফুকন তাৰ্কিক বৰা সুমি বৰা এই 3গৰাকীয়ে জামিন বিচাৰি কৰিছিল আবেদন আৰু সেই আবেদন আজি নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে আন এটা ব্ৰেকিং নিউজ পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এইবাৰ ৰহস্যজনকভাৱে উদ্ধাৰ হ'ল আৰক্ষীৰ মৃতদেহ মহানগৰী লখৰা উৰণ সেতুৰ তলত উদ্ধাৰ আৰক্ষী কনিষ্টবলৰ মৃতদেহ মৃত জোৱানজনৰ নাম ৰাজু মাহাতো গড়চুক আৰক্ষী থানাত কৰ্মৰত আছিল ৰাজু মাহাতো ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত আৰক্ষী কনিষ্টবলজনৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি ব্যাপক চাঞ্চল্য পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে মৃতদেহ এইবাৰ মৃতদেহ উদ্ধাৰ হৈছে আৰক্ষী কনিষ্টবলৰ মৃতদেহ উদ্ধাৰ গুৱাহাটীৰ লখৰা উৰণ সেতুৰ তলত আন এটা গুৰুত্বপূৰ্ণ খবৰ অহা নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ হ'ব 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমত চৰকাৰ গঠন কৰিব কংগ্ৰেছ দলে অহা নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ হ'ব কংগ্ৰেছৰ চৰকাৰ হ'লে কি হ'ব মুখ্যমন্ত্ৰীয়ে বুজিছে কংগ্ৰেছে যদি চৰকাৰ গঠন কৰে তেন্তে হিমন্ত বিশ্ব শৰ্মাৰ কি হ'ব সেয়া তেওঁ বুজি উঠিছে মন্তব্য কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ লগতে গৌৰৱৰ মন্তব্য প্ৰতিদিনে নিজৰ কথা সলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়ে প্ৰমাণ কৰে মুখ্যমন্ত্ৰী কিমান শংকিত হৈ পৰিছে মুখ লৈ মুখ্যমন্ত্ৰীয়ে আত্মবিশ্বাস হেৰুৱাই পেলাইছে মুখ্যমন্ত্ৰীয়ে যেতিয়া আমাৰ প্ৰশ্নৰ উত্তৰ দিব আমি মুখ্যমন্ত্ৰীৰ তেওঁৰ প্ৰশ্নৰ উত্তৰ দিম পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইটোৰ পিছত সিটো বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমত চৰকাৰ গঠন কৰিব কংগ্ৰেছে মন্তব্য গৌৰৱ গগৈৰ পৰৱৰ্তী খবৰ বাজেট অধিৱেশনৰ পাতনিতেই সদনক সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্যমন্ত্ৰীৰ মাৰ্গদৰ্শনত প্ৰগতিৰ দিশত আগবাঢ়িছে ৰাজ্য ছেমি কণ্ডাক্টৰ প্ৰকল্পই মুকলি কৰিব সংস্থাপনৰ বাট এডভান্টেজ আছামৰ জৰিয়তে ৰাজ্যত বাঢ়িব বিনিয়োগ এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আন এটা গুৰুত্বপূৰ্ণ খবৰ চেম্পিয়নছ ট্ৰফিৰ পূৰ্বেই ষ্টেডিয়ামৰ পৰা ভাৰতীয় পতাকা আঁতৰালে পাকিস্তানে তাৰ পিছতেই এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে চেম্পিয়নছ ট্ৰফিক লৈ আৰম্ভ হৈছে পুনৰ বিতৰ্ক পাকিস্তানে চেম্পিয়নছ ট্ৰফিৰ পূৰ্বেই ষ্টেডিয়ামৰ পৰা আঁতৰাই দিলে ভাৰতীয় পতাকা ভাৰতে পাকিস্তানত চেম্পিয়নছ ট্ৰফি খেলিবলৈ সন্মত নোহোৱাৰ বাবে এই সিদ্ধান্ত লাহোৰ আৰু কৰাচী ষ্টেডিয়ামৰ পৰা ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা আঁতৰাই দিলে পাকিস্তানে ICCৰ নিয়ম মতে খেলত অংশ লোৱা প্ৰতিখন দেশৰ পতাকা থাকিব লাগিব ষ্টেডিয়ামত পাকিস্তানৰ এই কৰ্মকাণ্ডৰ পিছতেই খঙত অগ্নিশৰ্মা ভাৰতীয় 19 ফেব্ৰুৱাৰীৰ
পৰা পাকিস্তানত আৰম্ভ হ'ব চেম্পিয়নছ ট্ৰফি পাকিস্তান আৰু UAEত খেলা হ'ব চেম্পিয়নছ ট্ৰফিৰ মেচ কেইখন কিন্তু সুৰক্ষাজনিত কাৰণত পাকিস্তানত খেলিবলৈ নাযায় ভাৰতীয় ক্ৰিকেট দল পাকিস্তানৰ বাহিৰে UAEত অনুষ্ঠিত হ'ব ভাৰতীয় মেচবোৰ 16 ফেব্ৰুৱাৰীত লাহোৰত চেম্পিয়নছ ট্ৰফিৰ আৰম্ভণি অনুষ্ঠানৰ পিছতে বিতৰ্ক গাদ্দাফি ষ্টেডিয়ামত কৰাচী ষ্টেডিয়ামত উদ্বোধনী অনুষ্ঠানত দেখা নগ'ল ভাৰতীয় পতাকা সামাজিক মাধ্যমত ইতিমধ্যেই ভাইৰেল হৈ পৰিছে সেই ভিডিঅ' আন এটা গুৰুত্বপূৰ্ণ খবৰ বিধানসভা অধিৱেশনত গুৰুত্বপূৰ্ণ প্ৰতিবেদন দাখিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা 2013-14 চনৰ পৰীক্ষাত সংঘটিত দুৰ্নীতি অনিয়ম সম্পৰ্কে তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন দাখিল কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভা অধিৱেশনত এই গুৰুত্বপূৰ্ণ প্ৰতিবেদন আজি দাখিল কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই এই কেলেংকাৰীৰ সন্দৰ্ভত তদন্ত আৰম্ভ হ'ব বুলিও ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ আজব বিদ্যুৎ বিভাগ বিদ্যুৎ নথকা ব্যক্তিৰ নামত 1,90,000 টকাৰ বিল আহিল তাৰ পিছতেই এতিয়া খঙত অগ্নিশৰ্মা হৈ পৰিছে ভুক্তভোগী বিদ্যুৎ সংযোগ নথকা ব্যক্তিৰ নামত আহিল 1,90,000 টকাৰ বিল বিদ্যুৎ বিভাগৰ আজব কাণ্ড পোহৰলৈ আহিছে আশ্ৰফ আলী নামৰ ব্যক্তিজনৰ নামত দীঘলীয়া বিল বিদ্যুৎ বিভাগৰ ধুবুৰী বিদ্যুৎ বিভাগৰ আজব কাণ্ডত এতিয়া চিন্তিত পৰিয়ালটো আশ্ৰফ আলীৰ গৃহত বোৱাৰী আবিদা খাতুনৰ নামতহে আছে বিদ্যুৎ সংযোগ কিন্তু আশ্ৰফ আলীৰ নামত 1,90,000 টকাৰ বিল প্ৰেৰণ কৰাত লাগিছে হাহাকাৰ আবেদা খাতুনে প্ৰতিমাহে বিল পৰিশোধ কৰি আছিল 250 টকাৰ পৰা 300 টকা অভিযোগ দিয়াৰ পিছত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে ভয় ভাবুকি দিয়াৰ অভিযোগ মাটি বিক্ৰী কৰি হলেও বিল আদায় দিয়াৰ ভাবুকি ইতিমধ্যে আবিদাৰ বাসগৃহৰ বিদ্যুৎ কৰ্তন কৰিছে বিদ্যুৎ বিভাগে পুনৰ বিদ্যুৎ বিভাগৰ এই আজব কাণ্ড